Today I'll start a poem which name is Tiger in the Zoo, written by Leslie Norris. আৰু Tiger in the Zoo Leslie Norris দুটা টাইগাৰৰ কথা বৰ্ণনা কৰিছে। এটা টাইগাৰ হৈছে জুৰ টাইগাৰ আৰু আনটো হৈছে জংগলত থকা টাইগাৰ, যোনটো নেচাৰেল হ্যাবিটেটত থাকে। এতিয়া দুই ধৰণৰ বাঘৰ কথা ইয়াত কোৱা হৈছে যে যদি বাঘটো জুত থাকে, যদি বাঘটো পিঞ্জিৰাত থাকে আৰু যদি বাঘটো জংগলত থাকে, তাৰ ব্যৱহাৰ কেনেকুৱা হ'ব, তাৰ ক্যাৰেক্টাৰবিলাক কেনেকুৱা হ'ব, সেই বিষয়ে ইয়াত ডিসক্ৰাইব কৰিছে। এতিয়া ফাৰ্স্ট আমি পঢ়িম ফাৰ্স্ট স্টেঞ্জাত যে টাইগাৰ ইন দ্য জু, যোনটো চিৰিয়াখানাৰ বাঘ, সেইটোৰ বিষয়ে। টাইগাৰ ইন দ্য জু যোনটো চিৰিয়াখানাৰ বাঘ, সেইটোৰ বিষয়ে আমি ফাৰ্স্ট স্টেঞ্জাত আলোচনা কৰিম যে টাইগাৰ ইন দ্য জু, জুৰ বাঘটো কেনেকুৱা আছিল। ইয়াত কৈছে যে এটা টাইগাৰ, এইটো যোনটো জুৰ বাঘ, জুৰ টাইগাৰ, এইটো ক'ত আছিলে, জুত থাকোঁতে তাৰ ব্যৱহাৰ, তাৰ ক্যাৰেক্টাৰটো, সি দেখাত কেনেকুৱা আছিল আৰু তাৰ আচৰণ কেনেকুৱা আছিল। আৰু সেম বাঘটো যদি জংগলত থাকিলে হয়, তাৰ আচৰণ, তাৰ ব্যৱহাৰ কেনেকুৱা হ'ব, সেই বিষয়ে ইয়াত আমি আলোচনা কৰিম। ফাৰ্স্ট কৈছে যে আমি লাইন বাই লাইন ষ্টাৰ্ট কৰি আছোঁ যে হি ষ্টক্স ইন হিজ বিভয়েড ষ্টাইপছ দ্য ফিউ ষ্টেপছ অফ হিজ কেজ। কৈছে হি মানে হৈছে বাঘ, দ্য টাইগাৰ, যে টাইগাৰটো কি কৰি আছে, ষ্টাক্স মিন্স খোজ কৰা, লাহে লাহে খোজ কাঢ়ি আছে। যে হি হৈছে বাঘটোৱে কি কৰি আছে, খোজ কাঢ়ি আছে। আৰু কেনেকুৱা খোজ কাঢ়ি আছে, বিভাইড মিন্স শাইনিং, চমকি থকা, উজ্জ্বলি থকা। আৰু ষ্ট্ৰাইপছ হৈছে বাঘৰ যোনটো ফিতা বুলি আমি কওঁ, যে বাঘৰ যোনটো আঁচ বুলি কওঁ, সেইটো। কৈছে যে বাঘটোৱে খোজ কাঢ়ি আছে আৰু তাৰ যোনটো শৰীৰৰ ফিতা আছে সেইটোৱে উজ্জ্বলি আছিলে, চিকমিক কৰি আছিলে, শাইনিং কৰি আছিলে। আৰু সি কি কৰি আছিলে, বাঘটোৱে কেইবামান খোজ, তাৰ পিঞ্জিৰা, কেজ হৈছে পিঞ্জিৰাৰ ভিতৰত খোজ কাঢ়ি আছে লাহে লাহে। ফিউ ষ্টেপছ মিন্স কেইবা খোজ কাঢ়ি আছে, যিহেতু সি পিঞ্জিৰাৰ ভিতৰত আছে আৰু পিঞ্জিৰাৰ ভিতৰতে সি খোজ কাঢ়ি আছে। যিহেতু বাঘটো পিঞ্জিৰাৰ ভিতৰত, সেইকাৰণে সি একোৱেই কৰিব নোৱাৰে, সেইকাৰণে সি কি কৰি আছে, পেডছ মিন্স পাঞ্জা, বাঘৰ যোনটো টাইগাৰৰ যোনটো হাত, সেইটোৱে। এতিয়া কৈছে পেডছ অফ ভেলভেট কয়, একদম সি শান্ত মানে, ভেলভেট মিন্স কাম, একদম শান্ত মানে কি কৰি আছে, শান্ত মানে আছিলে পিঞ্জিৰাটোৰ ভিতৰত। আৰু ইন হিজ কোৱাইট ৰেজ, যদিও সি শান্ত মানে একদম কালম হৈ আছিলে, পিছ দেখা গৈছিলে, কিন্তু তাৰ ভিতৰত এটা খং আছিলে, ডাঙৰ খং আছিলে। কাৰণ সেই পিঞ্জিৰাৰ ভিতৰত সি একোৱেই কৰিব নোৱাৰে, যদিও দেখাত সি শান্ত আছিলে, কিন্তু তাৰ মনত বহুত ডাঙৰ এটা খং আছিলে, ৰাগ আছিলে। এতিয়া ৰেজ মিন্স খং। এতিয়া ইয়াৰ প্ৰথম ষ্টেঞ্জাটোত কৈছে যে পিঞ্জিৰাৰ ভিতৰৰ বাঘটোৰ আচৰণ কেনেকুৱা আছিল, আৰু কৈছে এই বাঘটো যদি, এই টাইগাৰটো যদি জংগলত থাকিলে হয়, তেনেহ'লে তাৰ আচৰণ কেনেকুৱা হ'লে হয়। কৈছে যদি জংগলত থাকিলে হয়, হি মিন্স দ্য টাইগাৰ, হি শুড বি লাৰ্কিং ইন শ্যাডো, স্লাইডিং থ্ৰু লং গ্ৰাছ। যদি এই বাঘটো পিঞ্জিৰাত নহয় জংগলত হ'লে হয়, সি কি কৰিলে হয়, সি লুকাই থাকিলে হয়। লাৰ্কিং মিন্স হাইডিং, লুকাই থাকিব পাৰিলে হয়। ক'ত লুকাই থাকিলে হয়, শ্যাডো, ইন শ্যাডো মিন্স ছাঁ, শ্যাডো মিন্স ছাঁ, ছাঁত লুকাই থাকিলে হয়। কাৰ ছাঁত, যে যিবিলাক জংগলৰ লং গ্ৰাছ আছে, যিবিলাক ঘাঁহ আছে দীঘল, তাৰ ছাঁত সি লুকাই থাকিব পাৰিলে হয়। আৰু কেনেকুৱা লুকাই থাকিলে হয়, স্লাইডিং, একদম যোনটো আমি কি বুলি কওঁ, যে বাগৰি সি থাকিব পাৰিলে হয়, একদম চাপি থাকিব পাৰিলে হয় এই লং গ্ৰাছৰ মাজত, জংগলত। ইয়াত কৈছে যে হি শুড বি লাৰ্কিং ইন দ্য শ্যাডো, স্লাইডিং থ্ৰু দ্য লং গ্ৰাছ, আৰু সি লম্বা ঘাঁহৰ মাজত লুকাই থাকিলে হয়, চাপি।
ইয়াৰ পিছত কৈছে নিয়াৰ দ্য ৱাটাৰ হোল হোৱেৰ দ্য প্লাম্পছ ডেয়াৰ্ছ পাছ আৰু সি ক'ত লুকাই থাকিলে হয় গাহৰ লং লং গাহৰ তলতটো লুকাই থাকিলে হয় আৰু এই গাহটো ক'ৰ ওচৰত থাকিলে হয় নিয়াৰ দ্য ৱাটাৰ হোল য'ত নেকি জংগলত পানী জমা হৈ থাকে য'ত পানী ৱাটাৰ হোল হৈছে য'ত পানী জংগলৰ মাজত য'ত পানী জমা হৈ থাকে আৰু সেই পানী খাবলৈ যোৱা য'ত নেকি হয়াৰ প্লাম্পছ ডেয়াৰ্ছ পাছ সেই যোনবিলাক হৰিণা আছিলে যোনবিলাক স্বাস্থ্যৱান হৰিণা প্লাম্পছ মিন্স স্বাস্থ্যৱান আৰু ডেয়াৰ মিন্স হৰিণাবিলাকে কি কৰিলে হয় গ'লে হয় পাছ মিন্স যোৱা যে য'ত নেকি স্বাস্থ্যৱান হৰিণাবিলাক পানী খাবলৈ গ'লে হয় আৰু তাৰ ওচৰত টাইগাৰটোৱে লুকাই থাকিলে হয় লম্বা গাহৰ তলত ইয়াৰ পিছত কৈছে নেক্সট ষ্টেঞ্জাত কৈছে যে হি শুড বি স্নাৰ্লিং এৰাউণ্ড দ্য হাউচেছ এট দ্য জংগল এজ আৰু যদি এই বাঘটো জংগলত থাকিলে হয় কি কৰিলে হয় হি মিন্স দ্য টাইগাৰটোৱে চিঞৰিলে হয় যোনটো টাইগাৰৰ চিঞৰ যোনটো তাৰ গজৰা সেই গজৰি থাকিলে হয় ক'ত গজৰি থাকিলে হয় চিঞৰি থাকিলে হয় জংগলৰ যিবিলাক দাঁতিত এজ মিন্স দাঁতি জংগলৰ যোনটো ওচৰ বা সাইডত জংগলৰ সাইডত হি চিঞৰি থাকিলে হয় আৰু জংগলৰ সাইডৰ যিবিলাক গড় আছে মানুহৰ গড় এই গড়বিলাকৰ ওচৰত হি চিঞৰি থাকিলে হয় এতিয়া কিয় চিঞৰি থাকিলে হয় কেনেকৈ চিঞৰি থাকিলে হয় বেয়াৰিং হিজ হোৱাইট ফ্ৰেংছ আৰু বেয়াৰিংছ মিন্স দেখুওৱা দেখুৱালে হয় কি দেখুৱালে হয় তাৰ যিবিলাক হোৱাইট দাঁত আছে হোৱাইট মিন্স বগা যিবিলাক ফ্ৰেংছ মিন্স দাঁতৰ কথা কৈ আছে যিবিলাক তাৰ টিথ যে তাৰ হোৱাইট বগা টিথবিলাক দাঁতবিলাক দেখুৱালে হয় আৰু কি দেখুৱালে হয় হিজ ক্লাউজ তাৰ যোনটো পাঞ্জা আছে সেইটো দেখুৱালে হয় টেৰৰাইজিং মানে ভয় দেখুওৱা টেৰৰাইজিং মিন্স ভয় দেখুওৱা কাক ভয় দেখুৱালে হয় যিবিলাক ভিলেজৰ মানুহ আছিলে ভিলেজাৰবিলাকক ভয় দেখুৱালে হয় আৰু এই ষ্টেঞ্জাৰটোত কি কৈছে যে যদি সি জংগলত থাকিলে হয় সি জংগলৰ দাঁতিত আহি চিঞৰিলে হয় য'ত জংগলৰ ওচৰৰ যিবিলাক গড় আছে সেই গড়ৰ ওচৰত সি চিঞৰিলে হয় গজৰিলে হয় আৰু গজৰি কি দেখুৱালে হয় তাৰ যিবিলাক হোৱাইট দাঁত আছিলে ফ্ৰেংছ মিন্স দাঁত তাৰ যিবিলাক বগা দাঁত আছিলে সেইবিলাক বেয়াৰিং কৰিলে হয় দেখুৱালে হয় আৰু তাৰ যিটো পাঞ্জা আছে সেইটো দেখুৱালে হয় আৰু তাৰ দাঁত আৰু পাঞ্জা দেখুৱাই গাঁৱৰ যিবিলাক মানুহ আছিলে জংগলৰ দাঁতিত সেইবিলাকক টেৰৰাইজ কৰিলে হয় পুৰা আতংকিত কৰি দিলে হয় ভয় দেখুৱালে হয় যদি এই বাঘটো যদি পিঞ্জিৰাত নাথাকি জংগলত থাকিলেহেঁতেন এইটো তাৰ নেচাৰেল হেবিটত থাকিলে হয় এতিয়া নেক্সট ষ্টেঞ্জত কৈছে যে বাট হি ইজ লকড ইন এ কনক্ৰিট চেল হিজ ষ্টেণ্ড বিহাইণ্ড বাৰ্ডছ এতিয়া সি একোৱেই কৰিব নোৱাৰে কাৰণ সি পিঞ্জিৰাৰ ভিতৰত আবদ্ধ হৈ আছে যদি সি জংগলত থাকিলে হয় তেনেহ'লে কৰিলেহেঁতেন বাট সি ক'ত আছে সি পিঞ্জিৰাত আছে বাট হি ইজ লকড আৰু তেওঁক বান্ধি থোৱা আছে সি তাক লক কৰা আছে আৰু ক'ত লক কৰা আছে ইন এ কনক্ৰিট চেল চেল মিন্স পিঞ্জিৰা আৰু কনক্ৰিট মিন্স পকীৰে সজা যোনটো আমি বালি চিমেণ্টৰে সাজু সেইটোক আমি কনক্ৰিট বুলি কওঁ আৰু চেলক আমি পিঞ্জিৰা বুলি কওঁ এতিয়া সি ক'ত আবদ্ধ হৈ আছে ক'ত লক হৈ আছে সি পিঞ্জিৰাৰ ভিতৰত বন্ধ হৈ আছে কনক্ৰিট পিঞ্জিৰাৰ ভিতৰত বন্ধ হৈ আছে সেইকাৰণে তাৰ যোনটো শক্তি বাঘৰ যোনটো শক্তি যোনটো ষ্ট্ৰেংথ সেইটো কি হৈ আছে তাৰ পিঞ্জিৰাৰ ভিতৰতে আবদ্ধ হৈ আছে এতিয়া বাঘে একোই কৰিব নোৱাৰে তাৰ যিমানেই শক্তি নাথাকক কিয় কাৰণ তাৰ শক্তিটো পিঞ্জিৰাৰ ভিতৰতে আবদ্ধ হৈ আছে
ইয়াত বাৰ্ডছ মিন্স পিঞ্জিৰা সেইকাৰণে সি একোৱেই কৰিব নোৱাৰে তাৰ যিমানেই শক্তি নহওক কিয় ইয়াৰ পিছত কৈছে ষ্টকিং দ্য লেন্থ অফ হিজ কেজ আৰু সি কি কৰি আছিলে খোজ কাঢ়ি আছিলে কত লাহে লাহে খোজ কাঢ়ি আছিলে আৰু কত কিমান খোজ কাঢ়িছিলে যে তাৰ পিঞ্জিৰাৰ ভিতৰত যিমান জায়গা আছিলে বাঘৰ যোনটো লকৰ ভিতৰৰ পিঞ্জিৰাৰ ভিতৰত যিমান জায়গা আছিল সেই জায়গাটোৰ ভিতৰত সি খোজ কাঢ়ি আছিলে সেইকাৰণে কৈছে ষ্টকিং দ্য লেন্থ অফ হিজ কেজ তাৰ পিঞ্জিৰাৰ ভিতৰত যিমান ডোখৰ জায়গা আছিলে সেই জায়গাটোত সি খোজ কাঢ়ি আছিলে সংমনত সেইকাৰণে সি কি কৰিছে ইগনোৰিং ভিজিটাৰ্ছ ইগনোৰিং মানে যোনবিলাক ভিজিটৰ আছিল দৰ্শকবিলাকক সি ইগনোৰ কৰিছিলে সি পাত্তাই দিয়া নাছিলে সেই দৰ্শকবিলাকৰ পিছত ফালে চোৱাই নাছিলে সেইকাৰণে সি ইগনোৰ কৰিছে যোনবিলাক ভিজিটৰ আছিলে যোনবিলাক দৰ্শক আছিলে যে যিহেতু জুত আছিলে জুত চাবলৈ যোৱা মানুহক সি ইগনোৰ কৰিছে সি চোৱা নাই মানুহৰ ফালে সি কি কৰিছে ইয়াৰ লাষ্ট ষ্টেঞ্জাটোত কৈছে যে he hears the last voice at the night the patrolling curs আৰু he means tiger আৰু বাঘটোৱে কি কৰে বাঘটোৱে শুনা পায় hears means শুনি পোৱা শুনা আৰু কি শুনা পায় লাষ্ট ভয়েস একদম অন্তিম যোনটো শব্দ অন্তিম যোনটো মাত আৰু সেই মাতটো সি ৰাতিত শুনা পায় at night সি ৰাতিত শুনা পায় কি শুনা পায় the patrolling cars means যোনবিলাক পহৰা দিয়া যোনবিলাকে চেক কৰা কাৰবিলাকক যোনবিলাক জোৰ পহৰা দিয়া কাৰ থাকে গাড়ী থাকে সেই গাড়ীবিলাকে চাই থাকে যে পিঞ্জিৰাৰ ভিতৰত মানে জোৰ গোটেইখিনি বস্তু সেই গাড়ীখনৰ লাষ্ট মাতটো সি শুনা পায় যোনটো পেট্ৰলিং কাৰৰ লাষ্ট মাতটো সি একদম ৰাতি শুনা পায় আৰু যেতিয়া পেট্ৰলিং কাৰৰ সি লাষ্ট মাতটো শুনে তেতিয়া সি কি কৰে এণ্ড ষ্টাৰ্টছ মিন চোৱা ষ্টাৰ্টছ মিন চকু লুটাই চোৱা মানে অলপ ডাঙৰ চকুৰে চোৱা আৰু সি তেতিয়া চাই থাকে কত চাই থাকে উইথ হিজ ব্ৰিলিয়েণ্ট আইজ তাৰ যোনটো চকু বাঘৰ যোনটো চকু টাইগাৰৰ যোনটো ব্ৰিলিয়েণ্ট মিন্স শ্বাইনিং উজ্বলি থকা আৰু আইজ মিন্স চকু কৈছে যে সি চাই থাকে তাৰ উজ্বলি থকা চকুৰে কি চাই থাকে সি এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ যোনবিলাক আকাশত উজ্বলি থকা তৰাক আকাশত উজ্বলি থকা তৰাক শ্বাইনিং কৰা তৰাক ষ্টাৰক সি চাই থাকে সি আকাশৰ ফালে চাই থাকে সেইটো আছিল লাষ্ট ষ্টেঞ্জা কাৰণ সি একোৱেই কৰিব নোৱাৰে যেহেতু সি পিঞ্জিৰাৰ ভিতৰত আছিল সেইকাৰণে ইয়াত দুটা কণ্ট্ৰাষ্ট ক্ৰিয়েট কৰিছে যে এটা পিঞ্জিৰাৰ ভিতৰত থকা বাঘ আনটো হৈছে যদি জংগলত থাকিলে হয়